কেতিয়া চূড়ান্ত হ'ব বিৰোধী ঐক্যৰ মিত্ৰতা, কেতিয়া ভাগ বতৰা হ'ব আসন, কেতিয়ালৈ আৰু ৰৈ থাকিব অখিল গগৈ, লুৰিণক লাগিব কিমানখন আসন, অন্য দলসমূহে পাব কিমান আসন। এতিয়া বিৰোধী ঐক্যৰ অংক জংকপংক। এতিয়ালৈ মিত্ৰতাকে চূড়ান্ত কৰিব পৰা নাই বিৰোধী ঐক্যই। বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৩টা মাহ, কিন্তু কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি বিৰোধী ঐক্যৰ দলসমূহ এতিয়ালৈ আহিব পৰা নাই সহমতত। চূড়ান্ত মিত্ৰতাৰ কথাও স্পষ্ট কৰা নাই কংগ্ৰেছে। এজেপিয়ে কিমান আসন লাভ কৰিব, ৰাইজৰ দলে বিচৰা ধৰণে পাবনে আসন, CPM, CPIM বা আন দলসমূহক কিমান আসনত নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, সেয়াও এতিয়াও স্পষ্ট কৰা নাই কংগ্ৰেছে। আচলতে নিৰ্বাচনী মিত্ৰতা কি ধৰণৰ হ'ব, সেয়া এতিয়ালৈ স্পষ্ট নহয় বিৰোধী ঐক্য। কি ধৰণৰ ৰণনীতিৰে আগবাঢ়িব, সেয়াও এতিয়ালৈ নিৰ্ধাৰণ কৰা নাই কংগ্ৰেছ তথা আন বিৰোধী দলসমূহে। এতিয়া হলঠেকত পৰিছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ। আশা পালি ৰৈ আছে আন বিৰোধী দলসমূহে। আনফালে শক্তিশালী ৰূপত বিজেপি মিত্ৰজোঁট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ পিছতে দুগুণ উৎসাহ এতিয়া বিজেপি শিবিৰত। আনহাতে আজি অসমত আহি উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি। বিজেপিৰ নেতা পালি নেতা এতিয়া ৰাইজৰ দুৱাৰে দুৱাৰে। কিন্তু বিৰোধীৰ স্পষ্ট নীতি নোহোৱা হেতুকে এতিয়া জোৰদাৰ কৰিব পৰা নাই তেওঁলোকৰ প্ৰচাৰ। ওলমি আছে আন দলবিলাকো। বিশেষকৈ আসন কেন্দ্ৰিক সংঘাতৰ ভয়ে এতিয়া খেদি ফুৰিছে কংগ্ৰেছক। ৰাইজৰ দল, জাতীয় পৰিষদে বিচৰা ধৰণে কংগ্ৰেছে দিবনে তেওঁলোকক আসন, নে পুনৰ সংঘাতৰ পুনৰাবৃত্তি হ'ব, নে মন্ত্ৰী পীযুষ হাজৰিকাই কোৱাৰ দৰে ৰাজীৱ ভৱনত চিটৰ বাবে প্ৰচণ্ড মাৰপিট হ'ব। কংগ্ৰেছ দলে ক'তো এখন ৫,০০০ মানুহৰ সভা কৰিব পৰা আমি দেখা নাই। বুথত মিটিং কৰা নিচিনাই তেখেতলোকে মিটিং কৰে। আমি যেনেকৈ বুথত কৰোঁ, তেওঁলোকে মিটিং কৰে। আমাৰ অহংকাৰ নহয়, আমাৰ চাগে আমাৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ। গতিকে কংগ্ৰেছ দলে বহুত কিবা কৰিব বুলি মোৰ মনে নধৰে। ২৩টা মিয়া অধ্যুষিত অঞ্চলতো আমি নিজিকোঁ, সেইটো আৰু মিছা কথা নহয়। এইকেইটাত তেওঁলোকে জিকিব। মেক্সিমাম কেইটাত ২৩টা মিয়া অধ্যুষিত সমষ্টিত মেক্সিমামত কংগ্ৰেছ জিকিব। এটা দুটাত হয়তো AUDF জিকিব পাৰে, কিন্তু মেক্সিমামত মিয়া অধ্যুষিত সমষ্টিত কংগ্ৰেছে জিকিব। মই ডিজিটলৈকে নাযাওঁ, খুব ভাল ফলাফল হ'ব সেইটোহে ভাবোঁ। এনেওতো জিকিবলৈ 64 লাগে, 64তকৈ বহুত আগত যাম বুলি মই আশা কৰোঁ। মই 100 বা এই শব্দবিলাক মই ক'ব নোখোজোঁ। আমাৰ টাৰ্গেট 100+ হোৱাটো উচিত হয় বুলি মই নাভাবোঁ। বিজেপি বা বিজেপিৰ এলায়েন্স পাৰ্টনাৰসকলে NDA খুব ভাল ফলাফল প্ৰদৰ্শন কৰিব লাগে, তাতেহে আমি মনোযোগ দিব লাগে। তেনেকুৱা একোৱেই নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সকলোৰ লগত আলোচনা কৰিহে কৈছে। মই সকলো সংগঠনৰ লগত আলোচনাত মিলিত হওঁ, কাৰণ ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টটো মই চলাওঁ। মোৰ ডিপাৰ্টমেণ্টটোৰ আণ্ডাৰতে এই কাৰ্যখিনি বা কথা বতৰাখিনি হয়। গতিকে সকলোৰে লগত মই সঘন যোগাযোগত থাকোঁ। কাৰো ইমান হুলস্থুলীয়া কৰিবলগীয়া পৰিৱেশ এটা তেওঁলোকে যে কৰিছে তেনেকুৱা নাই। দল সংগঠনে হুলস্থুল কৰাই নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় হুলস্থুল কৰিব লাগে? তেওঁলোকে ইমান দিন নকৰা কাম এটা যে আমি কৰিবলৈ আগবাঢ়িলোঁ। বিধানসভাত তেওঁলোকে বাৰে বাৰে কৈছিলে, ৰেকৰ্ড আছে বিধানসভাত, ভৰত নৰহ ডাঙৰীয়াৰ ৰেকৰ্ড আছে, তৰুণ গগৈ ডাঙৰীয়াৰ ৰেকৰ্ড আছে, টংক বাহাদুৰ ৰয় ডাঙৰীয়াৰ স্পীকাৰ কাৰ্যকালৰ ৰেকৰ্ড আছে। তেওঁলোকে বাৰে বাৰে কৈছিল যে আমি যদি এখেতলোকক 6 জনগোষ্ঠীক ট্ৰাইবেল দি দিওঁ, পুৰণা এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কষ্ট হ'ব। গতিকে তেওঁলোকে খনা পিটিকা কৰি গোল মটল কৰি বস্তুটো ৰাখি থৈছিল। আমি সিদ্ধান্ত লৈছোঁ। গতিকে সকলোৱে আদৰণি জনাইছে। পৰ্যায়ক্ৰমে কৰিম বুলি সকলোৱে জানে। আকৌ কৈছোঁ, যিসকলে ডিমাণ্ড কৰি আছে তেওঁলোকে আজিলৈকে হুলস্থুল কৰা নাই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কিয় ইমান হুলস্থুল কৰিছে, এইটো ৰাজনীতি আছে। ৰাজনীতি নকৰিলে ভাল হয়। কংগ্ৰেছ দলততো টকা দিলৈ আমিতো, আমাৰ বহুত বন্ধু এতিয়াও কংগ্ৰেছত আছে। আমি খবৰ ডেইলি পাই আছোঁ। কংগ্ৰেছ দলত আমাৰ বন্ধুটো কমি নাই। প্ৰত্যেকজনে আমাক খবৰ দিয়ে। এই 23টা সমষ্টিত টকা কিমান উঠাব সেইটো খবৰ ল'ব, বাকীতো টকা নলয়। 23টাতে টকা ল'ব। 23টা মিয়াৰ সমষ্টিত কংগ্ৰেছে টকা ল'বই, এইটো খাটাং। বেলেগত ল'বও নোৱাৰে, নিদিয়েও।
জিতেন্দ্ৰ সিঙে কৈ আছে মিছা বুলি কৈছে। এইটো একেবাৰে মিছা হ'বই নোৱাৰে। তেওঁলোকে বাৰে বাৰে ক'ব যোৱাবাৰো লৈছে, এইটো এলিগেশ্যন বুলি যোৱাবাৰো লৈছে। যোৱাবাৰো যিকেইটা মিয়া অধ্যুষিত সমষ্টি, যোৱাবাৰ অলপ বেছি মিয়া অধ্যুষিত সমষ্টি আছিল, তাতো লৈছিল। এইবাৰো ল'ব, খাটাং ল'ব। আপোনালোকে লিখি লওক, কাজিয়া হ'ব। এই পইচা লোৱাৰ কাৰণে মাৰপিট হ'ব ৰাজীৱ ভৱনত। কাৰণ 4টা মানৰ পৰা ল'ব, টিকট পাব এটাই, 3টাই আহি ৰাজীৱ ভৱনত উৎপাত কৰিব আৰু বাইট দিব। আপোনালোকে বাইট ল'বলৈ সাজু থাকক। আপুনি অভিযোগ কৰাৰ মতে যদি সঁচা হয়, এইটো ভাগ কোনে কোনে পায়? তেওঁলোকৰতো ভাগটো বহুতে পায়, ভাগ কোনে পায় নকওঁ, কিন্তু আপোনালোকক মই এটা কথা অনুৰোধ কৰিছোঁ, আপোনালোকে বাইট ল'বলৈকে ৰেডি থাকক, ইণ্টাৰভিউ ল'বলৈকে ৰেডি থাকক। যিসকলে টকা দিব, কিছুমানে টিকট পাব, কিছুমানে নাপায়। নোপোৱাসকলে উৎপাত কৰিব, ৰাজীৱ ভৱনত কাজিয়া কৰিব, আপোনালোকক বাইট দিব, ৰেডি থাকক আপোনালোক। সেয়া হ'ব পৰৱৰ্তী সময়তহে লক্ষণীয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।